বন্ধু বন্ধু হলে হ'ব লাগে কৃষ্ণৰ দৰে, নহলে হ'ব লাগে কৰ্ণৰ দৰে। বন্ধু হলে হ'ব লাগে কৃষ্ণৰ দৰে, যিয়ে যিকোনো মূল্যৰ বিনিময়ত বন্ধুৰ জয় নিশ্চিত কৰিছিল। মহাভাৰতৰ যুদ্ধত অৰ্জুন কেইবাবাৰো পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল, কিন্তু প্ৰতিবাৰেই অৰ্জুন জয়ী হৈছিল একমাত্ৰ কৃষ্ণৰ বাবে। অন্যহাতে বন্ধু হলে হ'ব লাগে কৰ্ণৰ দৰে, যিয়ে সকলো মুহূৰ্ততে বন্ধুৰ লগত আছিল, বন্ধুৰ সুখৰ সময়তো, বন্ধুৰ দুখৰ সময়তো। মহাভাৰতৰ যুদ্ধত দুৰ্যোধনৰ পৰাজয় নিশ্চিত বুলি জানিও কৰ্ণই কোনোদিন দুৰ্যোধনৰ লগ এৰা নাছিল। হাজাৰ প্ৰলোভনকো নেওচি কৰ্ণ সদায় দুৰ্যোধনৰ লগত আছিল। কুন্তি দেৱী, শ্ৰীকৃষ্ণ সকলোৱে যেতিয়া কৰ্ণক জ্যেষ্ঠ পাণ্ডৱ বুলি পাণ্ডৱৰ পক্ষ ল'বলৈ আহ্বান জনাইছিল, যেতিয়া হস্তিনাৰ ৰজা হোৱাৰ সপোন দেখুৱাইছিল, তেতিয়া কৰ্ণ এষাৰ কথাই কৈছিল যে তেওঁ কেতিয়াও বন্ধুক বিশ্বাসঘাতকতা কৰিব নোৱাৰে।